নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভাৰ প্ৰথমটো খবৰ হৈতে আগবাঢ়িম আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ ইয়া প্ৰথমখন বাজেট অধিৱেশন আৰু এই বাজেট অধিৱেশন 21 দিনীয়া 10 জুলাই বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট অধিৱেশনত উত্থাপন হ'ব 12খন সংশোধনী বিধেয়ক কেবিনেট অনুমোদন অনুসৰি উত্থাপন হ'বলগীয়া বিধেয়কসমূহ অসম পৰ্যটন সংশোধনী বিধেয়ক 2026 অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 অসম অতি ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ বিধেয়ক 2026 অসম ব্যৱসায়ী সহজীকৰণ সংশোধনী বিধেয়ক 2026 অসম জনবিশ্বাস বিধেয়ক 2026 গুৱাহাটী উপগ্ৰহ নগৰ উন্নয়ন বিধেয়ক 2026 অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 আৰু আজি সদনত উত্থাপন হ'ব দুখন বিধেয়ক মন্ত্ৰী পীযুষ হাজৰিকাই উত্থাপন কৰিব অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকল অনৰ্হতা দূৰীকৰণ সংশোধনী 2026 আৰু অসম সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক 2026 চৰকাৰৰ এই প্ৰথমখন বাজেটক লৈ সাধাৰণ জনতাও হৈ পৰিছে যথেষ্ট আশাবাদী আনহাতে বাজেট অধিৱেশনখন সুকলমে পৰিচালনা কৰাৰ লক্ষ্যৰে সদনৰ বাহিৰত বিশেষ নিৰাপত্তা ব্যৱস্থাও কৰা পৰিলক্ষিত হৈছে পোনপটীয়াকৈ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন আজিৰে পৰা যি অসম বিধানসভাৰ বাজেট অধিৱেশন 21 দিনীয়াকৈ বাজেট অধিৱেশন 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰিব আৰু সমান্তৰালকৈ এবাৰ 12খন সংশোধনী বিধেয়ক হ'ব উত্থাপন নিশ্চয়কৈ গীতাশ্ৰী আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে আৰু ৰাতিপুৱা 9:30 বজাত প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ব সদনৰ কাম কাজ আৰু 21 দিনীয়া এই অসম বিধানসভাৰ বাজেট অধিৱেশন বিশেষভাৱে লক্ষণীয় কাৰণ প্ৰথমবাৰৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনৰ মজিয়াত দাখিল কৰিব বাজেট আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি উল্লেখ কৰিছে যে আগন্তুক 5 বছৰৰ ৰূপৰেখা প্ৰস্তুত হ'ব এই বাজেটৰ জৰিয়তে গতিকে এই বাজেটখন স্বাভাৱিকতে অসমৰ ৰাইজৰ দৃষ্টিনিবদ্ধ থাকিব এখন বাজেট আগন্তুক 5 বছৰ কিদৰে আগবাঢ়িব এই বাজেটখন তা সকলোৱে দৃষ্টিনিবদ্ধ থাকিব এই মুহূৰ্তত মই দেখুৱাইছো যে যেহেতুকে বিধায়কসকল ইতিমধ্যে সদনৰ মজিয়ালৈ আগবাঢ়িছে আৰু তেনে অৱস্থাত এই মুহূৰ্তত শিৱসাগৰৰ বিধায়ক অখিল গগৈ আমি দেখিছোঁ আৰু হাতত তেখেতে এই মুহূৰ্তত কৃত্ৰিম বানৰ ভয়াৱহতা আৰু কৃত্ৰিম বানক লৈ তেখেতে এই মুহূৰ্তত এখন পলক লৈ তেখেতে আগবাঢ়িছে গতিকে আমি দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰীৰ অসমৰ সকলো কৃত্ৰিম বান ৰোধ কৰাৰ বা কৃত্ৰিম বানৰ যি আচলতে গুৱাহাটী মহানগৰীৰ প্ৰতিচ্ছবি সেইখন এই মুহূৰ্তত দাঙি ধৰিছে গতিকে আমি অখিল গগৈৰ পৰা পোনে প্ৰথমে ভাষ্য এটা ল'বলৈ চেষ্টা কৰিছোঁ গোটেই অসম জুৰি কৃত্ৰিম বানে এতিয়া সম্পূৰ্ণৰূপে অসমখন বিধ্বস্ত কৰি পেলাইছে সকলো নগৰ মোৰ শিৱসাগৰ নগৰত অনবৰতে এতিয়া কৃত্ৰিম বানপানী হয় গুৱাহাটী মহানগৰত কেতিয়া কৃত্ৰিম বানপানী হয় ওলাই আহোঁতে দিগদাৰ সেইকাৰণে আজি এইটো পিন্ধি আহিছোঁ দেখিছেনে কাৰণ য'তে ত'তে কৃত্ৰিম বানপানী হৈ যাব পাৰে য'তে ত'তে মই ফচি যাব পাৰোঁ সেইকাৰণে আগতে মৃত্যুলৈ ভয় কৰি এইটো পিন্ধি আহিছোঁ তো গতিকে কৃত্ৰিম বানপানী ৰোধ কৰিবৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মই গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ আৰু লগতে শিৱসাগৰকে ধৰি যিমান আমাৰ টাউন আছে সকলো টাউনৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে ইমিডিয়েটলি এটা কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট ল'বৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ মহানগৰ এয়া এক ডাঙৰ সমস্যা কিন্তু এই সমস্যাটো ৰোধৰ ক্ষেত্ৰত বা নিৰাময়ৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ বাবে দেখিবলৈ পোৱা নাই পদক্ষেপ লোৱা বুলি কয় বাস্তৱ আকাৰত কিন্তু সেয়া যেন কাৰ্যকৰী নহয় কিহৰ বাবে কোনো দিনে কোনো এটা এতিয়ালৈকে একচুৱেলি কম্প্ৰেহেনচিভ যিটো প্ৰজেক্ট ল'ব লাগে যে গুৱাহাটী মহানগৰৰ বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এটা কম্প্ৰেহেনচিভ প্ৰজেক্ট ল'ব লাগে চৰকাৰ কিন্তু এই ক্ষেত্ৰত চিৰিয়াছ নহয় চৰকাৰ অকল উৰণীয়া সেতু নিৰ্মাণৰ ক্ষেত্ৰতহে চিৰিয়াছ কেৱল আৰু কেৱল অভাৰব্ৰিজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চিৰিয়াছ তো গোটেই গুৱাহাটী মহানগৰত সেইকাৰণে যিকোনো সময়তে বানপানীত ফচি যাব পাৰোঁ কাৰণে এইটো পিন্ধি আহিছোঁ মই আজি যিকোনো সময়তে বানপানী হৈ যাব পাৰে আমাৰ শিৱসাগৰ নগৰতো একে কৃত্ৰিম বানপানী হৈছে গতিকে শিৱসাগৰ নগৰত যাতে কৃত্ৰিম বানপানী ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ থেংক ইউ ধন্যবাদ জনাইছোঁ এয়া ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে SDRFৰ যি আচলতে কোড সাৱধানবাণী আৰু সেই সাৱধানবাণী সেই যি সতৰ্কতা ৰক্ষা কৰাৰ উদ্দেশ্যে দুয়োগৰাকী ৰাজ্যৰ দলৰ বিধায়কক এই মুহূৰ্তত ব্যতিক্ৰম ধৰণে দেখিবলৈ পোৱা গৈছে হাতে হাতে ফলক আৰু হাতে হাতে ফলক লৈ এই মুহূৰ্তত
দুয়োগৰাকী বিধায়কে তেখেতসকলে এই মুহূৰ্তত আগবাঢ়িছে, কিয়নো যে কৃত্ৰিম বানৰ ভয়াৱহতা আৰু কৃত্ৰিম বন ৰোধৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক, আৰু তাৰ কাৰণে আজি এয়া দেখিবলৈ পোৱা গৈছে, এয়া বিশেষ পদক্ষেপ। এই মুহূৰ্তত সদনৰ ভিতৰ ভাগত তেখেতে এক প্ৰকাৰ প্ৰতিবাদী কাৰ্যসূচী এইদৰে ৰূপায়ণ কৰি সদনৰ মজিয়াত তেখেতে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব। গতিকে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ এই 21 দিনীয়া কাৰ্যসূচী। নুৰুল হুদা এই মুহূৰ্তত সন্মুখত আছে, তেখেতৰ ভাষ্য ল'ব চেষ্টা কৰিছোঁ যে শাসক পক্ষক হলঠেকত পেলাবলৈ কেনেকুৱা ধৰণৰ পদ্ধতিগত ব্যৱস্থাৰে আপোনালোকে এই অধিৱেশনলৈকে সাজু হৈছে? চাওক, বৰ্তমান গৰমে দহিছে অসম, আৰু মানুহে কাৰেণ্ট পোৱা নাই। বিদ্যুতৰ সংযোগ যি ধৰণে বিদ্যুৎ পাব লাগে জনসাধাৰণে সেইধৰণে বিদ্যুৎ নাপায়। আজি গোটেই অসম এই বিদ্যুতৰ কাৰণে হাহাকাৰ, মানুহ গৰমত দহিছে। ট্ৰেন্সমিটাৰ দিব পৰা নাই, পৰ্যাপ্ত পৰিমাণে বিদ্যুৎ যোগান দিব পৰা নাই, সঘনাই লোডশ্বেডিঙৰ ফলত মানুহ হাহাকাৰত ভুগিছে। আজি দ্ৰব্যমূল্য অত্যাধিক বৃদ্ধি হৈছে। আন্তৰ্জাতিক বজাৰ মূল্য পেট্ৰল ডিজেলৰ দাম কমাৰ পিছতো আমাৰ ৰাজ্যখনত কমা নাই। গতিকে বিভিন্ন জ্বলন্ত সমস্যাবিলাক লৈ আমি সৰব ভূমিকা আমি এই বিধানসভাত পালন কৰিম। আজিৰ দিনটোত আপোনালোকক কিবা কাৰ্যসূচী ল'ব নেকি? প্ৰথম দিনটো নিশ্চয় কাৰ্যসূচী আছে, যিহেতু চৰকাৰ ব্যৰ্থ হৈছে। চৰকাৰ ব্যৰ্থতাৰ কাৰণসমূহ আমি উদঙাই দিয়াটো আমাৰ দায়িত্বৰ কৰ্তব্য, সেয়ে আমি সেই দায়িত্ব পালন কৰিম। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত CLPৰ কক্ষলৈ এই মুহূৰ্তত আগবাঢ়িছে, আৰু বিৰোধী দলপতি এই মুহূৰ্তত ৱাজেদ আলী চৌধুৰীক আমি প্ৰত্যক্ষ কৰিছোঁ। গতিকে আজি তেখেতৰ পৰা আমি এই প্ৰথম মুহূৰ্তত ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ যে কেনেকুৱা ধৰণৰ আপোনালোকে এই অধিৱেশনত আপোনালোকৰ ষ্ট্ৰেটেজি কেনেকৈ কৰিব? আমাৰ প্ৰস্তুতি চলি আছে। আমি কুৱেশ্যনবিলাক দিছোঁ, বিভিন্ন ডিভাইজত আমি এইবিলাক আনিছোঁ, আৰু আজি আমি এডজৰ্ণমেণ্ট মোচনৰ নটিচ এটা দিছোঁ। গতিকে আমি চেষ্টা কৰিম। এডজৰ্ণমেণ্ট মোচন কিহৰ ওপৰত, মানে কিহৰ ওপৰত? এইটো ইলেক্ট্ৰিচিটিৰ ওপৰত, বিদ্যুতৰ ওপৰত। কাৰণ প্ৰচণ্ড গৰম চলি আছে, লোড শ্বেডিং চলি আছে, ৰাইজে বহুত কষ্ট পাইছে। সেইকাৰণে আমি এইটো বিদ্যুতৰ ওপৰতে আনিছোঁ। আচ্ছা, কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে বিৰোধী মানে একেলগ হওক বা কিবা হওক 25 বছৰলৈকে মানে বিৰোধীয়ে চিন্তা কৰি লাভ নাই, মানে কি 25 বছৰলৈকে। সেইবিলাক ৰাজনৈতিক কথা, তেওঁলোকৰ ভাষণ। এইটো কংগ্ৰেছেও এটা সময়ত ভাবিছিল। তৰুণ গগৈ চৰকাৰৰ 15 বছৰ যেতিয়া ক্ষমতাত আছিল, ভবা নাছিল যে নেক্সট বেলেগ কোনোবাই আহিব পাৰিব, আহি গ'ল। গতিকে এইটো তেওঁলোকৰ ৰাজনৈতিক ভাষ্য। ধন্যবাদ জনাইছোঁ। আৰু এয়া ৱাজেদ আলী চৌধুৰী বিৰোধী দলপতি, তেখেতে উল্লেখ কৰিছে যে আজি বিশেষভাৱে সদনৰ মজিয়াত তেখেতসকলে বিদ্যুৎ লোডশ্বেডিং আৰু বিদ্যুতৰ ব্যৱস্থা এই সমগ্ৰ বিষয়ৰ ওপৰত তেখেতসকলে আজিৰ দিনটোত বিশেষভাৱে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিব। এক প্ৰকাৰ ক'ব পাৰি যে CLP কক্ষত ইতিমধ্যে বিৰোধী বিধায়কসকল একত্ৰিত হৈছে, আৰু তেখেতসকলে এক প্ৰকাৰ সদনৰ মজিয়ালৈ যোৱাৰ সন্মুখভাগৰ এই কাৰ্যসূচী তেখেতসকলে এক প্ৰকাৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেখেতসকলে আগবাঢ়িব, আৰু সেই ধৰণে আচলতে চৰকাৰী পক্ষৰ বিৰুদ্ধে তেখেতসকলে এটা আহ্বান জনাব। আজিৰ দিনটোত তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা যাব, যিসকলে CLP কক্ষৰ পৰা তেখেতসকলে নিশ্চয় আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। আন এটা গুৰুত্বপূৰ্ণ খবৰো আমি আমাৰ দৰ্শকক জনাই ল'ম যে আজি সদনত হ'ব উপাধ্যক্ষৰ নিযুক্তি। সেয়া এটা গুৰুত্বপূৰ্ণ দিশ আজিৰ কাৰ্যক্ৰমণিকাৰ। আজি সদনত হ'ব উপাধ্যক্ষৰ নিযুক্তি, যিহেতু মাত্ৰ এগৰাকী প্ৰাৰ্থীয়ে উপাধ্যক্ষ পদৰ বাবে দিছিল মনোনয়ন। এজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ বাবে কোনো নিৰ্বাচন নহয়, আৰু মনোনয়ন দাখিল কৰিছে বিধায়ক ডক্টৰ হাবে তেৰণে। হাবে তেৰণ পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিটোৰ বিধায়ক। আমৰি সমষ্টিক প্ৰতিনিধিত্ব কৰে ডক্টৰ হাবে তেৰণে, আৰু ডক্টৰ হাবে তেৰণ যিহেতু কোনো নিৰ্বাচন নহয়, আৰু আজি সেয়েহে হ'ব সদনত উপাধ্যক্ষৰ নিযুক্তি। মাত্ৰ এজন প্ৰাৰ্থীয়ে উপাধ্যক্ষ পদৰ বাবে দিছিল মনোনয়ন, এগৰাকী প্ৰাৰ্থী অৰ্থাৎ ডক্টৰ হাবে তেৰণ, আৰু তেওঁ আমৰি সমষ্টিৰ প্ৰতিনিধি। পুনৰবাৰ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। বলেন, আমি দেখিছোঁ যে বিধায়কসকল তেওঁলোক সাজু হৈছে, বিশেষকৈ বিৰোধী বিধায়কসকল বিভিন্ন ধৰণৰ ইছ্যু তেওঁলোকে লৈ আহিছে। আমি দেখিছোঁ অখিল গগৈক লাইফ জেকেট এটা তেওঁ পিন্ধি আহিছে, আহি তেওঁ চহৰে নগৰে হৈ থকা কৃত্ৰিম বানপানীৰ সমস্যাটো উত্থাপন কৰিছে, কিমান বিপদজনক, বা তেওঁৰ লগতে তেওঁৰ ৰাইজৰ দলৰ আনগৰাকী বিধায়ককো আমি দেখিছোঁ। সমান্তৰালকৈ শাসকীয় পক্ষৰ এই যি বাজেট অধিৱেশন, এই বাজেট অধিৱেশনত শাসক অৰ্থাৎ যি 10 তাৰিখে বাজেট দাখিল কৰা হ'ব, বিভিন্নখিনি প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে, সেয়া পূৰণ কৰাৰ দিশে বিভিন্ন ধৰণৰ ঘোষণা হ'ব পাৰে বাজেটত।
নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালিৰ দিনটোতে উল্লেখ কৰিছে যে এই বাজেট বিশেষভাৱে আগন্তুক 5 বছৰৰ ৰূপৰেখা প্ৰস্তুত ৰাখি হ'বলগীয়া এখন বাজেট হ'ব। অৰ্থাৎ এই যিখন বাজেট দাখিল হ'ব, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব সদনৰ মজিয়াত প্ৰথমবাৰৰ বাবে। এই বাজেটত আগন্তুক 5 বছৰৰ ৰূপৰেখা কি ধৰণৰ হ'ব, আগন্তুক 5 বছৰ চৰকাৰখনে কি ধৰণে আগবঢ়াব, কোনবোৰ জন কল্যাণমুখী আঁচনিক আচলতে অগ্ৰাধিকাৰ দিয়া হ'ব, এই এক প্ৰকাৰ ৰূপৰেখা ইয়াত দেখিবলৈ পাব। আৰু সেইকাৰণে দেখিবলৈ পোৱা গৈছে শাসকীয় প্ৰতিগৰাকী বিধায়কেই আজিৰ দিনটোত অত্যাধিক তেখেতসকলে আত্মবিশ্বাসেৰে আৰু আগন্তুক দিনত চৰকাৰখনৰ জনকল্যাণমুখী যিসমূহ আঁচনিয়ে জনতাৰ উন্নয়ন সাধিব পাৰে সেইসমূহৰ ওপৰত যে চৰকাৰখনে ইয়াত এই বাজেটত যে তেখেতসকলৰ তাৰ শিতানসমূহ থাকিব, এক প্ৰকাৰ তেখেতসকলে স্পষ্টভাৱে সেই কথাখিনি তেখেতে অনুমান কৰিছে বা সেই ধৰণে আচলতে দেখিবলৈ পাব বুলি তেখেতসকলে আত্মবিশ্বাসেৰে উল্লেখ কৰিছে। গতিকে এই বাজেটখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট বিশেষভাৱে আকৰ্ষণীয় হ'ব আৰু এই বাজেটখনে জনতাৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ দূৰ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি আচলতে ভূমিকা গ্ৰহণ কৰিব বুলি তেখেতসকলে এক প্ৰকাৰ দৃঢ় বিশ্বাসী বা আত্মবিশ্বাসী সেই কথাখিনি ক'বলৈ বিচাৰিছে। গতিকে আজিৰ দিনটোত বিশেষভাৱে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰশ্নোত্তৰ শিতানেৰে আগবাঢ়িব আৰু প্ৰশ্নোত্তৰ শিতানৰ লগে লগে দেখিবলৈ পোৱা গৈছে যে আজিৰ বিধানসভাৰ মজিয়াতে অধ্যক্ষই উপাধ্যক্ষৰ বাছনিক উপাধ্যক্ষক তেখেতসকলে ঘোষণা কৰিব আৰু যিগৰাকী উপাধ্যক্ষ ইতিমধ্যে মনোনয়ন দাখিল কৰিছে তেখেতক নিৰ্বাচিত কৰিব আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে কেইবাটাও বিভাগৰ আজি প্ৰস্তাৱ আছে। গতিকে সেই প্ৰস্তাৱসমূহো সদনৰ মজিয়াত ঘোষণা কৰা হ'ব। তেখেতলোকে দেখিবলৈ পোৱা গৈছে দুখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক সংশোধনী ইয়াত আজি সদনৰ মজিয়াত উত্থাপন কৰা হ'ব আৰু সেই ধৰণে যদি চোৱা হয় আমি দেখিবলৈ পাইছোঁ যে দুখন বিধেয়ক উত্থাপন হ'বলগীয়া যি সংশোধনী থকা যি বিধেয়ক তাৰ যদি চোৱা হয় অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকলৰ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰিব সদনৰ মজিয়াত মন্ত্ৰী পীযুষ হাজৰিকাই আৰু সমান্তৰালভাৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰিব। গতিকে আজিৰ দিনটোত যদি চোৱা হয় তেনেধৰণে আমি দুটাকৈ বিধায়কৰ আৰু এই মুহূৰ্তত আমি যদি চাওঁ নীলিমা দেৱী মন্ত্ৰী আমি দেখিবলৈ পাইছোঁ যে তেখেতেও প্ৰথমবাৰৰ বাবে সদনৰ মজিয়াত হয়তো তেখেতে সৌভাগ্য হ'ব যে তেখেতে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ তেখেতে উত্তৰ হয়তো সদনৰ মজিয়াত দাখিল কৰিবলৈ সক্ষম হ'ব। বাইদেউ অকণমান আমি কথালৈ চেষ্টা কৰিছোঁ বিধানসভাৰ আজি বাজেট অধিৱেশনৰ প্ৰথমটো দিন আৰু কেনেকুৱা ধৰণৰ আপোনাৰ অকণমান ধৰি দিলে ভাল হ'ব। বিধানসভাটো এবাৰ পঢ়িলোঁ, এইবাৰ ছেকেণ্ড মানে বাজেটৰ এইবাৰ মানে কি আৰু ইয়াত সকলো দিশ সামৰি সকলোৰে সমস্যা সমাধানৰ কাৰণে অসমখনক আগুৱাই নিবৰ কাৰণে চবকা সাথ চবকা বিকাশ লগতে একেবাৰে বৃদ্ধ আবাল বৃদ্ধ বনিতাৰ পৰা শিশুটোলৈকে সকলোকে সামৰি এখন বাজেট খুব কম দিনত হেৰি হ'ব। এখন ৰাইজৰ নিশ্চয় ভাল পাব। আপুনি চাগে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু হ'ব। সেইটোতো থাকিবই আৰু দিব লাগিব। হয় বলেন, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আমি এই মুহূৰ্তত বিদায় লৈছোঁ। আমাৰ হাতলৈ আহিছে কিছু আন খবৰ। দক্ষিণ হালমৰাত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ অভিযান লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীক উদ্ধাৰ কৰিছে। কালাপানীৰ দুৰ্গম এলেকাৰ পৰা উদ্ধাৰ কৰিছে যুৱতীগৰাকী। গুৱাহাটীৰ যুৱকে বহিৰাজ্যত ঘটাইছিল লাভ জেহাদ আৰু গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকক লৈ চলিছিল অভিযান। সাতগাঁৱৰ পৰা আৰক্ষীয়ে ধৰি নিছিল ইলিয়াছ আহমেদক। নয়ডাত হিন্দু যুৱতী এগৰাকী ভুৱা পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল আৰু হিন্দুৰ ভুৱা পৰিচয় দি নিজকে যুৱতীগৰাকীক পলুৱাই আনিছিল ইলিয়াছে। গ্ৰেটাৰ নয়ডা আৰক্ষী থানা 2 মাহ পূৰ্বে ৰুজু হৈছিল গোচৰ আৰু সেই সূত্ৰে সেই গোচৰৰ তদন্ত আগবঢ়াই নি দক্ষিণ হালমৰাত উপস্থিত হ'লহি উত্তৰ প্ৰদেশৰ আৰক্ষী। উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে চলালে অভিযান আৰু লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীক উদ্ধাৰ কৰিছে কালাপানীৰ এক অত্যন্ত দুৰ্গম এলেকাৰ পৰা। আৰু গুৱাহাটীৰ এজন যুৱকে বহিৰাজ্যত ঘটাইছিল লাভ জেহাদ। বহিৰাজ্যত এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাইছিল, কিন্তু নিজৰ প্ৰকৃত পৰিচয় দাঙি ধৰা নাছিল। নিজৰ আন এক পৰিচয় দাঙি ধৰি এক ভুৱা পৰিচয় দাঙি ধৰি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল আৰু তাৰপিছত যুৱতীগৰাকীক লৈ আনিছিল। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকক লৈ চলিছিল অভিযান। সাতগাঁৱৰ পৰা আৰক্ষীয়ে ধৰি নিছিল ইলিয়াছ আহমেদক আৰু ইলিয়াছ আহমেদক ধৰি নিয়াৰ পিছতে আটক কৰাৰ পিছতে যি সোধা পোছা আৰম্ভ হৈছিল। নয়ডাত হিন্দু যুৱতীক ভুৱা পৰিচয় দি প্ৰেমৰ জালত পেলোৱা এইজন যুৱকৰ কথাখিনিৰ ভিত্তিতে যুৱতীগৰাকীক উদ্ধাৰ কৰা হৈছে।
পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ নিউজ ৰুমৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰৰ সৈতে। দীপাংকৰ দাস, এয়া আন এক ঘটনা য'ত এইবাৰ বহিৰাজ্যৰ এগৰাকী যুৱতীক, এই ঘটনাটো আচলতে পোহৰলৈ আহিছিল কিছুদিন পূৰ্বে, বহিৰাজ্যৰ যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাইছিল, অৱশেষত যুৱতীগৰাকী উদ্ধাৰ হৈছে। গীতাশ্ৰী চাওক, প্ৰথম কথা যে যোগী আদিত্যনাথৰ ৰাজ্যত এই ধৰণৰ ঘটনা এটা সংঘটিত হৈছিল, য'ত অসমৰ পৰা গুৱাহাটীৰ পৰা এজন যুৱক গৈ তাত নিজকে হিন্দু যুৱক হিচাপে পৰিচয় দিছিল আৰু তাৰপিছতে এই মুছলমান যুৱকজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। আৰু গোটেই ঘটনাটোৰ পিছত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডা আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছিল আৰু তাৰপিছতেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোটেই তদন্ত প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছিল। ঘটনাটোৰ সংঘটিত হৈছিল বা ঘটনাৰ গোচৰ ৰুজু হৈছিল 16 এপ্ৰিলৰ দিনাখন, আৰু তাৰপিছত যদি চোৱা যায় 15 জুনত গুৱাহাটীত আহি উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে বাহৰ পাতিছিল। প্ৰায় 7জনীয়া আৰক্ষীৰ দলটোৱে গুৱাহাটীৰ কেইবাটাও স্থানত অভিযান চলাই অৱশেষত 7 গাঁৱত আত্মগোপন কৰি থকা ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰি লগত লৈ যাবলৈ সক্ষম হৈছিল। 3 দিনৰ ট্ৰেনজিট ৰিমাণ্ডত লৈ যুৱকজনক লগত লৈ গ'ল ঠিকেই, তাৰপিছত যুৱকজনক উপৰ্যুপৰি জেৰা চলাই যুৱকজনে যিখিনি ভয়ংকৰ বিস্ফোৰক তথ্য আৰক্ষীৰ সন্মুখত উল্লেখ কৰিছিল, সঁচাকৈ আচৰিত যে যুৱতীগৰাকীক অসমৰ এটা দুৰ্গম এলেকাত, সংখ্যালঘু এটা এলেকাত বিক্ৰী কৰাৰ তথ্য এই মুহূৰ্তত উত্তৰ প্ৰদেশ আৰক্ষীয়ে লাভ কৰিছিল। আৰু তাৰপিছত তেওঁলোকে ধুবুৰী আৰক্ষী বা অসম আৰক্ষীৰ ধুবুৰী যি মানকাছাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল আৰু তাৰপিছত যোৱা নিশা যি কালাপানী এলেকাৰ এটা অতিকৈ দুৰ্গম এলেকাত এই আৰক্ষীৰ দলটোৱে অভিযান চলাইছিল আৰু তাৰপিছত সুশৰীৰে সেই যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। যুৱতীগৰাকীয়ে এখন উচ্চ শিক্ষানুষ্ঠানত তেওঁ অধ্যয়নৰত আছিল, শিক্ষা গ্ৰহণ কৰিছিল। তেনে মুহূৰ্তত গুৱাহাটীৰ পৰাই এই যুৱকজনৰ সৈতে চিনাকি হৈছিল ইলিয়াছ আহমেদ। আমি ইতিমধ্যে সেই তাৰে কিছু ভিজুৱেলছ ফটোগ্ৰাফ দৰ্শকসকলক দেখুৱাবলৈ সক্ষম হৈছোঁ, যিখন এজাহাৰ ভুক্তভোগী পৰিয়ালে দাখিল কৰিছিলে। এজাহাৰৰ 2-3টা পৃষ্ঠা এই মুহূৰ্তত উল্লেখ কৰিছোঁ। তাত স্পষ্টভাৱে কিন্তু 2টা অভিযুক্তৰ নাম আছে, এগৰাকী মহিলাৰ নামো উল্লেখ আছে, কিন্তু এই মুহূৰ্তলৈকে এই মহিলাগৰাকীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে বা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। ৰেলযোগে যুৱতীগৰাকীক নয়ডাৰ পৰা লৈ অহা হৈছিল গুৱাহাটীলৈকে আৰু তাৰপিছত বৰপেটা ৰোড ষ্টেচনত যুৱতীগৰাকীক ৰেলৰ পৰা নমাই নিয়া হৈছিল আৰু তাৰপিছত ধুবুৰী অভিমুখে লৈ যোৱা হৈছিল। গতিকে উত্তৰ প্ৰদেশৰ পৰা এগৰাকী যুৱতীক লগত লৈ আহি মুছলমান যুৱকৰ যি এই ভয়ংকৰ যিখন জাল আছিলে, এই জালত যুৱতীগৰাকীক পৰি অৱশেষত এটা সংখ্যালঘু বা অতি মুছলমানৰ অতিকৈ এটা ভিতৰুৱা ঠাইত সেই যুৱতীগৰাকীক বিক্ৰী কৰাৰ তথ্য এই মুহূৰ্তত খুব ভয়ংকৰ কথা পোহৰলৈ আহিছিল। কেনেকৈ যুৱতীগৰাকীক বিক্ৰী কৰা হৈছে, যিহেতু বৰ্তমান যুৱতীগৰাকী উদ্ধাৰ হৈছে, তেওঁ কেনে অৱস্থা বা কি ধৰণৰ অৱস্থাত আছে, সমান্তৰালকৈ তেওঁক সম্ভৱতঃ উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁৰ ঘৰলৈ পুনৰবাৰ উভতাই নিব। নিশ্চয়, যিটো উভতনি যাত্ৰা বা উত্তৰ প্ৰদেশ আৰক্ষী কিছুসময় পিছতেই আদালতত হাজিৰ কৰাই গোটেইখিনি যিখিনি ফৰ্মেলিটিজ থাকে সেইখিনি কৰিব। তাৰপিছত হয়তো আজি দুপৰীয়াৰ ভাগত পুনৰ তেওঁলোকে দিল্লী অভিমুখে ৰাওনা হ'ব। কিন্তু ক'ব বিচাৰিছোঁ যে উত্তৰ প্ৰদেশৰ নিচিনা য'ত যোগী আদিত্যনাথ বা য'ত বিজেপি শাসিত এখন ৰাজ্য, তাত লাভ জেহাদৰ যদি সংখ্যা চোৱা যায় প্ৰায় খুবেই নগণ্য। যিকেইটা কেছ আৰক্ষীয়ে পায় কিন্তু অতি খুব তেওঁলোকে ক্ষিপ্ৰতাৰে তেওঁলোকে অনুসন্ধান কৰি এইসমূহ কেছ তেওঁলোকে ছল্ভ কৰিবলৈ সক্ষম হয়। কিন্তু এইবাৰ গুৱাহাটীৰ এজন যুৱক, আমি পূৰ্বেও কৈছোঁ যে 15 জুনত যুৱকজনক গুৱাহাটীৰ 7 গাঁও এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিলে। তাৰপিছতে সেয়া সোধা পোছাৰ অন্ততে অৱশেষত যুৱতীগৰাকী উদ্ধাৰ কৰা হৈছে, যিজন যুৱকে এই যুৱতীগৰাকী বিক্ৰী কৰাৰ কথা আহিছে পোহৰলৈ বা অভিযোগ উঠিছে, ভুৱা পৰিচয় দাঙি ধৰিছিল, নিজকে হিন্দু বুলি পৰিচয় দিছিল। দীপাংকৰ, বিদায় লৈছোঁ। আজিৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এয়া প্ৰথমখন বাজেট অধিৱেশন। 21 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত 10 জুলাই বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট অধিৱেশনত উত্থাপন হ'ব 12খন সংশোধনী বিধেয়ক। কেবিনেট অনুমোদন অনুসৰি উত্থাপন হ'বলগীয়া বিধেয়কসমূহ অসম পৰ্যটন সংশোধনী বিধেয়ক 2026, অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026, অসম অতি ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ বিধেয়ক, অসম ব্যৱসায় সহজীকৰণ সংশোধনী বিধেয়ক, অসম জনবিশ্বাস বিধেয়ক, গুৱাহাটী উপগ্ৰহ নগৰ উন্নয়ন বিধেয়ক 2026, লগতে অসম ভূমি। আমি কিছু ভাষ্য লাভ কৰি আছোঁ, সেয়া পোনপটীয়াকৈ আগবঢ়াম। 12 ঘণ্টা নহয়, 6 ঘণ্টাও ক'ৰবাত গাঁৱত আজিৰ দিনত বিদ্যুৎ নোপোৱা অৱস্থা হৈছে। সেইকাৰণে আমি সাধাৰণ ৰাইজৰ আজিৰ দিনত এইটোৱে এটা বাৰ্নিং ইছ্যু। সকলোৱে বিচাৰিছে যে এই গৰমত আমি সহ্য কৰিব নোৱাৰা অৱস্থা হৈছোঁ। ল'ৰা ছোৱালীসকলে পঢ়া শুনা কৰিব নোৱাৰা হৈছে। হস্পিটেলত ৰোগীসকলে চাফিচিয়েণ্ট যেনেকৈ এটা সেৱা শুশ্ৰূষা পাব লাগে, ইলেক্ট্ৰিচিটি কাৰেণ্ট নোহোৱাৰ কাৰণে কেনেকুৱা অৱস্থা হৈছে, মানে চলিব নোৱাৰা অৱস্থা হৈছে। মানুহে উৎকট গৰমত দহিছে। সেইকাৰণে আমি সাধাৰণ জনতাৰ আজিৰ দিনত যিটো মানে বিচৰা ধৰণে তেনেকুৱা আমি কথাটো আজি বিধানসভাত আমি
আজিৰ দিনত মানে সভা স্থগিত কৰি এইটো বিষয়ৰ ওপৰত যাতে আমাৰ স্পীকাৰ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এয়া দেখিবলৈ পোৱা গৈছে যে CLP কক্ষৰ পৰা ইতিমধ্যে কংগ্ৰেছৰ সদস্যসকলে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এইদৰে আগবাঢ়িছে। আৰু মূল কথাটো তেখেতসকলৰ লক্ষ্যটোৱে হৈছে যে সভাস্থগিত প্ৰস্তাৱ তেখেতসকলে আগবঢ়াব। শক্তি বিভাগৰ ব্যৰ্থতা, শক্তি বিভাগৰ বিদ্যুৎ কৰ্তন, এই সকলোবোৰক সামৰি তেখেতসকলৰ এই কাৰ্যসূচী। আৰু এই কাৰ্যসূচী এইদৰে দেখিবলৈ পোৱা গৈছে, হাতে হাতে প্লে কাৰ্ড, আৰু প্লে কাৰ্ড লৈ অসম বিধানসভাৰ ভিতৰভাগলৈ বিচাৰিছে। আৰু তেখেতসকলে দেখিবলৈ পোৱা গৈছে হাতে হাতে থকা যিসমূহ ফলক, সেইসমূহ আমি এই মুহূৰ্তত ৱায়াৰ ইমান দুৰ্বল হৈ গৈ আছে যে ছিঙি পৰি গৈ আছে। মানুহৰ মৃত্যু হৈছে, ইতিমধ্যে মোৰ সমষ্টিত মানুহৰ মৃত্যু হৈছে, জন্তু জানোৱাৰৰ মৃত্যু হৈছে, এনেকুৱা ধৰণৰ অৱস্থা হৈছে। এই পৰিপ্ৰেক্ষিতত দেখা গৈছে যে আমি সকলো আলোচনা বাদ দি আজি আমি আশা কৰিছোঁ যে চৰকাৰে বিদ্যুতৰ কেনেদৰে 24 ঘণ্টা ৰাখিব পাৰে আৰু বিদ্যুতৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধানৰ কাৰণে আজি আলোচনা হ'ব লাগে। নিশ্চয়কৈ এয়া দেখিব পোৱা গৈছে বিদ্যুৎ কৰ্তন, লোডশ্বেডিং, এই সকলোবোৰ বিষয় সামৰি তেখেতসকলে সভাস্থগিত প্ৰস্তাৱ আনিছে। আৰু হাতে হাতে প্লে কাৰ্ড লৈ এই মুহূৰ্তত সদনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ এই মুহূৰ্তত আগবাঢ়িছে। আৰু মূল যি ইছ্যু, সেই ইছ্যু তেখেতসকলে সেই ধৰণে এই মুহূৰ্তত আগবঢ়াইছে যে মূল কথাখিনিয়ে হৈছে যে বিদ্যুতৰ ওপৰত তেখেতসকলে আজিৰ দিনটোত অধিক গুৰুত্ব দি চৰকাৰী পক্ষক শলঠেকত পেলাবলৈ তেখেতসকলে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। এফালে ৰাজ্যৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখিবলৈ পাইছোঁ যে লাইফ জেকেট পৰিধান কৰি এই মুহূৰ্তত জুবেৰ আলমৰ এই মুহূৰ্তত আমি স্বাস্থ্য ল'বলৈ চেষ্টা কৰিম। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিধানসভাৰ। আৰু সেই গুৰুত্বপূৰ্ণভাৱে যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে বিৰোধী পক্ষই যি ধৰণে প্ৰতিবাদী কাৰ্যসূচী এফালে, আৰু আনফালে দেখিবলৈ পোৱা গৈছে শাসক পক্ষই বাজেট অধিৱেশনক লৈ যথেষ্টখিনি তেখেতসকলে উৎসাহী হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ এই বিশেষভাৱে বাজেটে আগন্তুক 5 বছৰৰ অসমৰ ৰাইজৰ যি আচলতে ৰূপৰেখা, সেই ৰূপৰেখা এখন প্ৰস্তুত কৰিব। গতিকে এই বাজেটক লৈ যথেষ্টখিনি তেখেতসকলে আশা প্ৰকাশ কৰিছে। জনতাৰ যিসমূহ আচলতে কল্যাণকামী যিসমূহ পদক্ষেপ, সেইসমূহত অধিক হাত উজান দিব বুলি কোৱা হৈছে। কিন্তু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতে বিৰোধী পক্ষৰ তৰফৰ পৰা তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এক প্ৰকাৰ চৰকাৰক তেখেতসকলে শলঠেকত পেলাবলৈ চেষ্টা কৰা হৈছে তেখেতসকলে। আৰু সদনৰ ভিতৰতো তেখেতসকলে সভাস্থগিত প্ৰস্তাৱৰ কাৰ্যসূচী তেখেতসকলে আনিছে মাথোন বিদ্যুৎ কৰ্তন পদক্ষেপক লৈ। কিন্তু যি সময়ত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন সৰ্বসাধাৰণ জনতাই যিসমূহ আচলতে সমস্যা, আন কেতবোৰ সমস্যা আছে, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিকে ধৰি অন্যান্য যিসমূহ সমস্যা আছে, সেইসমূহৰ ক্ষেত্ৰত কিন্তু আজিৰ দিনটোত বিৰোধীৰ তৰফৰ পৰা তেখেতসকলে কিন্তু সেই ধৰণে কোনো এটা বিষয়ত তেখেতসকলে আজিৰ দিনটোত মাত মতা দেখিবলৈ পোৱা নগ'ল। মাথোন বিদ্যুৎ কৰ্তন এই বিষয়টোক লৈয়ে তেখেতসকলে আজি সদনৰ মজিয়াৰ ভিতৰে আৰু বাহিৰে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে। হয়, আমি পুনৰ আপোনাৰ পৰা কিছু সময়ৰ বাবে বিদায় ল'ম। আমি পৰৱৰ্তী সময়ছোৱাত সংযুক্ত হ'ম। অসমীয়া ভাষা যেনেকৈ আছিল, আছে আৰু থাকিব। প্ৰয়োজনত ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি অসমত অসমীয়া ভাষা অনন্তকাললৈ থাকিব বুলি সিদ্ধান্ত লোৱা হ'ব। লোকপিয়লত যি হওক নহওক, যি ধৰণেৰে অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। অসমীয়া ভাষাক লৈ কোনো লোকে যাতে ব্লেকমেইলিং নকৰে, সেয়া আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। যেনেকৈ আজিৰ দৰে আছিল তেনেকৈ থাকিব। লোকপিয়লত যি হওক নহওক, এইটো কথালৈ অসমীয়া মানুহক কোনেও ব্লেকমেইল কৰিব নোৱাৰে। যি ধৰণে অসমীয়া ভাষা আছিল, আছে আৰু থাকিব। লাগিলে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি ক'ব যে অসমৰ চৰকাৰী ভাষা অনন্তকাললৈ অসমীয়া হৈ থাকিব। সিমানখিনি কৰাৰ মোৰ সাহস আছে, আমাৰ ইচ্ছা শক্তি আছে। সেইকাৰণে অসমীয়া ভাষাক লৈ কোনেও যাতে অসমীয়াক ব্লেকমেইল নকৰে, তাৰ কাৰণে মই অনুৰোধ জনাম। অসম বিধানসভাৰ পৰা বড়ো ভাষা প্ৰত্যাহাৰৰ কোনো প্ৰস্তাৱ নাই। বিধানসভাৰ কাৰ্যসূচী আন কোনো চৰকাৰী কাম কাজৰ পৰা প্ৰত্যাহাৰ নহয় বড়ো ভাষা, বিধানসভাৰ অধ্যক্ষই জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বড়ো ভাষা অসমৰ চহকী ঐতিহ্য আৰু পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বড়ো ভাষাৰ সংৰক্ষণ প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰ। মুম্বাইৰ খবৰ। নেৰানেপেৰা বৰষুণৰ ফলত বান আৰু ভূমিস্খলনত এতিয়া বিধ্বস্ত হৈ পৰিছে মহানগৰী মুম্বাই। দেশৰ বাণিজ্যিক ৰাজধানীত এতিয়া হাহাকাৰ অৱস্থা। বিপৰ্যয় নামি আহিছে।
বান ভূমিস্খলনৰ কবলত পৰি মুম্বাইত এতিয়ালৈকে 10জন লোকৰ মৃত্যু হৈছে তাৰ বিপৰীতে আহত হৈছে আন কেইবাগৰাকীও বৰ্তমানেও নিখোজ হৈ আছে কেইবাজনো লোক নেৰানেপেৰা বৰষুণৰ ফলত মনখুৰ্দ অঞ্চলত জনতা নগৰত খহি পৰিলে এটা চাৰিমহলীয়া অট্টালিকা ঘন জনবসতিপূৰ্ণ অঞ্চলটোত চাৰিমহলীয়া ঘৰটো খহি 5টি শিশুৱে প্ৰাণ হেৰুৱাইছে লগতে এগৰাকী মহিলাই মুঠ 6জনৰ মৃত্যু ভয়ংকৰ ঘটনাটোত এজন লোক আহত হৈছে আৰু তাৰ বিপৰীতে ধ্বংসস্তূপত কেইবাগৰাকীও আবদ্ধ হৈ থকাৰ আশংকা बच्ची है बच्चा एक माइनर बॉडी है अभी ये भी डेथ है एक और ये तकरीबन 8 साढ़े 8 बजे का हादसा है घर गिरा एक घर पिछले साल बनाई गई थी 3 मंजिला इमारत थी वो इमारत बगल के 3 घरों पर गिर गई जिसके अंदर एक ही फैमिली के 5 बच्चे एक महिला ये दब गए थे जिनको रेस्क्यू कर भेजा गया अभी एक बच्ची की और तलाश है टोटल 6 लोगों को यहाँ से निकाला गया है उनकी हालत ठीक नहीं है कई लोगों से ये पता चल रहा है कि शायद उसमें से कुछ लोग एक्सपायर भी हो गए हैं और अभी एक बच्ची की तलाश चल रही है एक बच्चा और उसके अंदर है और लोगों का ये कहना है कि जो रूम का ओनर था वो भी अपनी जेनों पर सीढ़ियों पर बैठा हुआ था वो भी उसी के अंदर दबे होने की आशंका है टोटल 6 लोगों को ले जाया जा चुका है 7वें की तलाश है और लोगों का कहना है इसमें और लोग हो सकते हैं 1 या 2 लोग और हो सकते हैं আৰু মহাৰাষ্ট্ৰৰ কেইবাটাও অঞ্চলত সংঘটিত হৈ আছে ধাৰাবাহিক ভূমিস্খলনৰ ঘটনা ৰাজপথ ৰেলপথত সংঘটিত এই ভূমিস্খলনৰ ফলতে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা খান্ডালাত মুম্বাই পুনে এক্সপ্ৰেছৱেত সংঘটিত ভয়ংকৰ ভূমিস্খলন অৱশ্যে এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক ভূমিস্খলনত বন্ধ হৈ পৰা পথ মুকলিৰ বাবে ক্ষিপ্ৰতাৰে চলিছে অভিযান মুম্বাই পুনে এক্সপ্ৰেছৱেৰ প্ৰস্থান পথত সংঘটিত ভয়ংকৰ এই ভূমিস্খলনৰ ফলতে ব্যাহত হৈ পৰিছে যাতায়াত আৰু ইপিনে ভূমিস্খলনৰ আশংকা বন্ধ কৰি দিয়া হৈছে পুনে মনগাঁও ৰাষ্ট্ৰীয় ঘাইপথো বিগত কেইবাদিনো ধৰি অঞ্চলটোত অব্যাহত আছে প্ৰবল বৰষুণ ये एरिया में जो रात भर बहुत ज़्यादा बारिश हो रही है उसकी वजह से टनल के जो एग्जिट है पुणे से मुंबई जो लेन जाती है उसका जो बड़ा टनल है हमारा उसका जो एग्जिट है वो साइड पे लैंडस्लाइड हुआ है तो लैंडस्लाइड की वजह से ये लेन अभी बंद कर दिया गया है बाकी कनेक्टिंग लिंक का हमारा पूरा लेन इंटैक्ट और सेफ है सिर्फ वो लैंडस्लाइड की वजह से एग्जिट पे पॉइंट में हमने ट्रैफिक अभी बंद किया है और वो क्लियरेंस का काम चल रहा है देखिए मुंबई और पुणे के बीच में जो कर्जत और लोनावाला का घाट है इसमें पिछले 3 दिन से लगातार भारी बारिश का सामना करना पड़ रहा था इसमें अगर देखें तो कल के लिए 370 mm से ज़्यादा की बारिश हुई है परसों भी 160 mm से ज़्यादा की बारिश इस सेक्शन में हुई थी आज सुबह के जो 4 घंटे हैं उसमें लगातार 160 mm से ज़्यादा की बारिश उस सेक्शन में हुई है इसी बारिश के चलते हम लोगों ने वहाँ पे स्टेशनरी वॉचमैन को डिप्लॉयमेंट किया गया था आज रात में लगभग 1-1:30 बजे के करीब उस स्टेशनरी वॉचमैन ने जो ठाकुरवाड़ी में एक लैंडस्लाइड हुआ था उसकी जानकारी दी उस लैंडस्लाइड की जानकारी मिलने के कारण हम लोगों ने 2 ट्रेनें हम लोगों ने दौंड ग्वालियर जो उस वक्त पे खंडाला स्टेशन पे थी और साथ में लोकमान्य तिलक टर्मिनस से बेंगलोर जाने वाली गाड़ी जो ठाकुरवाड़ी स्टेशन पे थी इन दोनों गाड़ियों को तुरंत रोका गया और इन दोनों गाड़ियों को किसी भी व्यक्ति को या गाड़ी को किसी प्रकार की क्षति नहीं पहुंची है किसी व्यक्ति को कोई इंजरी नहीं हुई है ये दोनों गाड़ियां इस लैंडस्लाइड के बाद में अपनी वो जो वापस इनको चलाया गया दौंड ग्वालियर गाड़ी को खंडाला से वापस लोनावाला ले जाया गया और लोकमान्य तिलक टर्मिनस से बेंगलोर जाने वाली जो गाड़ी थी उस गाड़ी को ठाकुरवाड़ी से वापस कर्जत स्थानक पे सुरक्षित तरीके से लाया गया है इस लैंडस्लाइड में जो तीनों लाइनें हैं लोनावाला और कर्जत के बीच में वो तीनों लाइनें अभी बंद कर दी गई हैं इसके चलते इन लाइनों के ऊपर से गुजरने वाली अभी तक 16 जो गाड़ियां हैं जो मेल एक्सप्रेस है प्राइमरीली इंटरसिटी मुंबई और पुणे को जो जोड़ती हैं उन सारी मेल एक्सप्रेस का कैंसिलेशन करना पड़ा है
বাটতে থমকিল চাম্বাৰ দেশৰ স্বপ্নৰ দৌৰ বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ'ল 5বাৰৰ চেম্পিয়ন ব্ৰাজিল আৰু পুনৰ এবাৰ ভংগ হ'ল ষষ্ঠবাৰৰ বাবে বিশ্বকাপ জয়ৰ ব্ৰাজিলৰ শেষ সপোন ব্ৰাজিলক 2-1 গলত পৰাস্ত কৰিলে নৰৱে আৰ্লিং হালাণ্ডৰ বিক্ৰমত স্তব্ধ হৈ পৰিল ব্ৰাজিলৰ গতি তীব্ৰ উত্তেজনাপূৰ্ণ এখন মেচ য'ত খেলৰ 79 মিনিটত সুন্দৰ হেডেৰে প্ৰথমটো গ'ল দিছিল আৰ্লিং হালাণ্ডে কিন্তু সমতা স্থাপনৰ বাবে নৰৱেৰ অবিদ্য ৰক্ষণ ভাঙিবলৈ হাবাথুৰি খাই থকা দেখা গৈছিল ফুটবলৰ পাৱাৰ হাউচ ব্ৰাজিলক উত্তেজনাপূৰ্ণ এখন মেচ য'ত নিৰ্ধাৰিত 90 মিনিটত নৰৱেৰ 1-0 গলত আগবাঢ়ি থকাৰ সময়তে ইঞ্জুৰি টাইমৰ আৰম্ভণিতে ব্ৰাজিলৰ জয়ৰ পথ ৰুদ্ধ কৰি দ্বিতীয়টো গ'ল দিলে নৰৱেৰ তাৰকা হালাণ্ডে আৰু 70 মিনিটত খেল পথাৰত নমা নেইমাৰ নিষ্প্ৰভ হৈ থাকিল অৱশ্যে খেলখনৰ শেষ মুহূৰ্তত লাভ কৰা এটা পেনাল্টি গ'ল বক্সত ভৰাবলৈ সক্ষম হয় নেইমাৰে কিন্তু নেইমাৰৰ সেই গ'লটো ব্ৰাজিলক আগুৱাই নিবলৈ পৰ্যাপ্ত নাছিল ব্ৰাজিলক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত এতিয়া প্ৰৱেশ কৰিছে নৰৱে ইউৰোপৰ উদীয়মান শক্তি নৰৱে পৰাক্ৰমত ধৰাশায়ী হোৱা ব্ৰাজিলৰ 2026ৰ বিশ্বকাপৰ যাত্ৰা ইমানতেই জটি পৰিল 1990 চনৰ পিছত নক আউট মেচৰ পৰা এয়াই প্ৰথম বিদায় ব্ৰাজিলৰ 2002 চনৰ পিছত ষষ্ঠটো বিশ্ব কাপ বা খিতাপ জয়ৰ অপেক্ষা আৰু দীঘলীয়া হ'ল ব্ৰাজিলৰ এই অপ্ৰত্যাশিত বিদায়ৰ পিছত খেলপথাৰতে কান্দোনত ভাগি পৰা দেখা গৈছিল তাৰকা নেইমাৰক সমান্তৰালকৈ ব্ৰাজিলৰ বিদায়ে চকু সেমেকাই তুলিছিল বিশ্বজুৰি থকা ব্ৰাজিলৰ লক্ষ লক্ষ কোটি কোটি ফুটবল অনুৰাগী আৰু ব্ৰাজিলৰ তাৰকা নেইমাৰে কৰিছে অৱসৰ ঘোষণা এই পৰাজয়ৰ লগে লগে নেইমাৰে অৱসৰ লৈছে অৱসৰ ঘোষণা কৰিলে বিশ্বকাপৰ পৰা ব্ৰাজিলৰ অকল্পনীয় বিদায়ৰ পাছতেই নেইমাৰৰ অৱসৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় দিলে ব্ৰাজিলিয়ান তাৰকা নেইমাৰৰ 16 বছৰীয়া দীঘলীয়া কেৰিয়াৰ এক চমকপ্ৰদ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰু য'ত ব্ৰাজিলৰ হৈ তেওঁ 129খন খেল খেলিছে 129খন মেচ খেলিছে য'ত 80টা গ'ল আছে নেইমাৰৰ নামত ব্ৰাজিলৰ ইতিহাসৰ সৰ্বাধিক গ'লদাতা হিচাপেও সোণালী আখৰেৰে নেইমাৰৰ নাম লিপিবদ্ধ কিংবদন্তি পেলেৰ 77 গ'লৰ অভিলেখ ভংগ কৰিছে দ্বিতীয়জন ব্ৰাজিলিয়ান পুৰুষ হিচাপে 4খন বিশ্বকাপত গ'ল দিয়া নেইমাৰে আৰু পূৰ্বে এই অভিলেখৰ গৰাকী আছিল পেলে ইফালে আহিছো প্ৰসংগ আৰ্লিং হালাণ্ডলৈ বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰত শক্তিশালী ব্ৰাজিলৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দি নৰৱেৰ জয়ৰ সোৱাদ দিয়া আৰ্লিং হালাণ্ডকে লৈ এতিয়া গোটেই বিশ্বজুৰি চৰ্চা অব্যাহত আছে মেছি এমবাপেৰ সৈতে সমতা স্থাপন কৰি এইবাৰ বিশ্বকাপত গোল্ডেন বুটৰ অন্যতম দাবীদাৰ হৈ উঠিছে আৰ্লিং হালাণ্ড আৰু লগে লগে চৰ্চা আৰম্ভ হৈছে আগন্তুক সময়ত ফুটবল বিশ্ব শাসন কৰিব নেকি আৰ্লিং হালাণ্ডে বিশ্ব ফুটবলৰ পৰা মেছি ৰোনাল্ডোৰ বিদায়ৰ পিছত অৱশ্যে এই সাম্ৰাজ্যখনৰ অন্যতম সম্ৰাট হৈ থাকিল ফ্ৰান্সৰ তাৰকা কিলিয়ান এমবাপে কিন্তু এমবাপে যে একছত্ৰী হ'বলৈ এমবাপেক নিদিয়ে তাৰেই যেন উমান দিছে হালাণ্ডে আৰু বিশ্ব ফুটবলত যে হালাণ্ডে দীৰ্ঘ সময়ৰ বাবে নিজৰ চাপ ৰাখি যাব সেই কথা ইতিমধ্যে উমান পাইছে ফুটবল বিশেষজ্ঞসকলে আৰু বৰ্তমান নৰৱেৰ এগৰাকী তাৰকা 7টা গ'লেৰে মেছি এমবাপেৰ সৈতে গোল্ডেন বুটৰ দৌৰত সমানে সমানে আগবাঢ়িছে 2026ৰ ফিফা বিশ্বকাপৰ ৰাউণ্ড অফ 16ৰ হাই ভল্টেজ মেচত সহ আয়োজক মেক্সিকোৰ বিৰুদ্ধে ইংলেণ্ডে জয় সাব্যস্ত কৰিলে আনখন খেলত আজি পুৱা শেষ হৈছে ভাৰতীয় সময় অনুসৰি সেই খেলখন য'ত প্ৰি কোৱাৰ্টাৰৰ পৰা 26ৰ বিশ্বকাপৰ দৌৰ সামৰিলে মেক্সিকো আয়োজক দেশ কানাডা বাহিৰ মেক্সিকো বিদায় ল'লে মেক্সিকোৰ বিৰুদ্ধে 3-2 গ'লৰ ব্যৱধানত জয়লাভ ইংলেণ্ডৰ আৰু মেক্সিকোৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে খেলৰ প্ৰথমাৰ্ধতে দুটাকৈ গ'লেৰে ইংলেণ্ডৰ জয়ৰ গতি ক্ষিপ্ৰ কৰি তুলিছিল ইংলেণ্ডৰ তাৰকা জুড বেলিংহামে মাত্ৰ 2 মিনিটৰ ব্যৱধানত দুটাকৈ গ'ল স্ক'ৰ কৰে 36 মিনিটত এটা আৰু 38 মিনিটত আনটো গ'ল দি চমকপ্ৰদ প্ৰদৰ্শন বেলিংহামৰ ইয়াৰ পূৰ্বৰো এখন মেচত বেলিংহামৰ আছে এটা গ'ল অৰ্থাৎ এতিয়ালৈকে 3টা গ'ল প্ৰথমাৰ্ধতে শক্তিধৰ ইংলেণ্ডৰ বিৰুদ্ধে গ'ল দিয়ে মেক্সিকোৰ হুইলিয়ান কুইনন্সে ইফালে খেলৰ দ্বিতীয় আৰ্ধত নতুন মূৰ লয় ৰোমাঞ্চকৰ মেচখনে খেলৰ 54 মিনিটত ইংলেণ্ডৰ ডিফেণ্ডাৰ জাৰেল কিৱানছাহক দেখুওৱা হয় ৰেড কাৰ্ড আৰু ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰি 10জনীয়া ইংলেণ্ডৰ দলটোৰ ওপৰত তীব্ৰ হেঁচাৰ সৃষ্টি কৰে চাপৰ সৃষ্টি কৰিলে আক্ৰমণাত্মক ৰূপ লৈছিল মেক্সিকোই খেলত খুব আক্ৰমণাত্মক হৈ পৰিছিল মেক্সিকো আৰু 60 মিনিটত ইংলেণ্ডৰ কেপ্টেইন হেৰি কেইনে পেনাল্টিৰ জৰিয়তে তৃতীয়টো গ'ল কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ মেক্সিকোৰ ৰাউল জিমেনেজে 69 মিনিটত কৰিছিল আন এটা গ'ল অৱশ্যে সেয়া পৰ্যাপ্ত নাছিল পৰাক্ৰমী ইংলেণ্ডৰ খেলুৱৈৰ দুভৰিৰ জাদু 3-2 গ'লত থমকি থাকিবলগীয়া হ'ল সহ আয়োজক দেশ মেক্সিকো
আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এয়া প্ৰথমখন বাজেট অধিৱেশন 21 দিনীয়া অধিৱেশন 10 জুলাই বিত্তমন্ত্ৰী জয়ন্তমল্ল নমস্কাৰ কুলুম্বাই কৰদম জুঠাই আগুজনী এতিয়া আমি আহিছোঁ আমাৰ প্ৰশ্নোত্তৰ শিতানলৈ কুৱেশ্যন নম্বৰ 1 ডক্টৰ আসিফ মোহাম্মদ নাজাৰ মাননীয় অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী মহোদয়ে উত্তৰটো দিছে কিন্তু মন্ত্ৰী ডাঙৰীয়া প্ৰশ্ন কৰিব নি মন্ত্ৰী ডাঙৰীয়া কৈ লওক অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত দাখিল কৰা হৈছে মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী ডাঙৰীয়াৰ উত্তৰ পাইছোঁ কিন্তু উত্তৰৰ গ নম্বৰ যিটো উত্তৰ দিছে উত্তৰত মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী ডাঙৰীয়াই লিখিছে চাহ শ্ৰমিকৰ PFৰ ধন অনাদায় নাই বুলি কৈছে কিন্তু মহাহিচাপ নিৰীক্ষক কেবৰ 2025 যিটো ৰিপৰ্ট আছে এই ৰিপৰ্ট মতে 315.45 কোটি টকা আপোনাৰ PF বকায়া থকাৰ কথা উল্লেখ কৰা হৈছে গতিকে কেগৰ ৰিপৰ্টত উত্তৰ বেলেগ মন্ত্ৰী ডাঙৰীয়াৰ উত্তৰ বেলেগ গতিকে কেগৰ ৰিপৰ্টটো মিছা নেকি বা অস্বীকাৰ কৰে নেকি মন্ত্ৰী ডাঙৰীয়াই মিনিষ্টাৰ অধ্যক্ষ মহোদয় প্ৰথমতে মই আসিফ আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেওঁৰ মই যিখিনি জানো তেওঁৰ যিটো সমষ্টি তাত এখনো চাহ বাগিচা নাই আৰু তাৰপিছতো তেওঁ চাহ শ্ৰমিকৰ বিষয়ে তেওঁ প্ৰশ্ন কৰিছে সেইকাৰণে মই তেওঁক ধন্যবাদ জনাইছোঁ তেওঁ যিটো PFৰ কথা কৈছে PFৰ কাৰণ আজি যিটো আমি হিচাপ দিছোঁ সেইটো হয়তো আজি হয়তো 500 বা 1000 কমি যাব পাৰে আৰু হয়তো বাঢ়িও যাব পাৰে এইটো গতানুগতিক এটা প্ৰক্ৰিয়া কাৰণ PFৰ যেতিয়া এজন শ্ৰমিক যেতিয়া ৰিটায়াৰ হয় ৰিটায়াৰ হোৱাৰ পিছত আমি বাগানৰ কৰ্তৃপক্ষই 15 দিনৰ ভিতৰত ৰিপৰ্ট কৰিব লাগে যে মানুহজন ৰিটায়াৰ হৈছে বুলি ৰিপৰ্ট অৰ্থাৎ এইটোৱে তেওঁৰ বেংকৰ একাউণ্ট আধাৰ কাৰ্ড অন্যান্য যিবিলাক কাগজ পত্ৰ এইখিনি দিব লাগে আমাৰ যি ৰিজনেল অফিচ থাকে তাৰপিছত ৰিজনেল অফিচৰ আমাৰ এজন ফিল্ড অফিচাৰ গৈ ভেৰিফাই কৰিব আৰু তাৰপিছত 1 মাহৰ ভিতৰতে আমাৰ PFে তেওঁৰ যিখিনি পাওনা আছে সেইখিনি মোকলাই দিয়া হয় সেইকাৰণে আজি যিটো আমি হিচাপ দিছোঁ হয়তো আজি কমিও যাব পাৰে আৰু বাঢ়ি যাব পাৰে কিন্তু আপোনালোক কৈছোঁ যে PFৰ কোনো পেণ্ডিং কেছ নাই ছেকেণ্ড ছাপ্লিমেণ্ট কৰোঁ মাননীয় অধ্যক্ষ মহোদয় উত্তৰৰ খ নম্বৰত লিখিছে ব্ৰহ্মপুত্ৰ উপত্যকাত 280 টকা আৰু বৰাক উপত্যকাত 258 টকা কিন্তু আমি সকলোৱে জানো যে চাহ শ্ৰমিকৰ বিভিন্ন সংগঠনে বিগত সময়বোৰত 551 টকা কৰিবলৈ দৈনিক মজুৰি দাবী উত্থাপন কৰি আহিছে
আমি সকলোৱে জানো যে চাহ শ্ৰমিকৰ যি পৰিয়াল আছে, পৰিয়ালবোৰৰ আপোনাৰ ডেইলি আপোনাৰ দুবেলা দুমুঠি আহাৰ, শিক্ষা, স্বাস্থ্য, চিকিৎসা এইবোৰৰ কাৰণে ডেইলি মজুৰি 280 টকা বা 250 টকা সম্পূৰ্ণ হ'বনে? গতিকে মই ভাবোঁ যে মাননীয় মন্ত্ৰী মহোদয়ে যদি যিবোৰ চাহ শ্ৰমিক আছে, চাহ শ্ৰমিকৰ চাহ বাগিচাৰ যিসকল মালিক আছে, মালিকবোৰক যদি মালিকবোৰৰ পক্ষত কিবা ব্যৱস্থা তেখেতসকলক বাধ্য কৰাব পাৰে নেকি যে 551 টকা কৰিব পৰা যায়? মিনিষ্টাৰ প্লিজ ৰিপ্লাই। অধ্যক্ষ মহোদয়, মই ইতিমধ্যে কৈছোঁ যে তেওঁ 551 টকাৰ কথা কৈছে। আমাৰ বিভাগ এইটো অৱগত নহয়, কিন্তু মই মাননীয় সদস্যক জনাব বিচাৰিছোঁ যে আমি বৰাক ভেলীৰ আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ যিটো মজুৰি এইটো 22 টকাৰ ডিফাৰেঞ্চ আছে, আৰু আমি 1/4/2026 আমি 30 টকা আমি বৃদ্ধি কৰিছিলোঁ। বৰাক ভেলীত 30 টকা আৰু ব্ৰহ্মপুত্ৰ ভেলীত 30 টকা বঢ়াই দিয়া হ'ল, যাৰ কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত 250 টকা আছিল আৰু 280 টকা হৈছে, আৰু বৰাক উপত্যকাত 228 টকা আছিল, 30 টকা বঢ়াই দিয়া হ'ল, য'ত 258 টকালৈ হ'ল। ইতিমধ্যে মই কৈছোঁ ডিফাৰেঞ্চটো 22 টকাৰ ডিফাৰেঞ্চ আছে, আৰু মই কৈছোঁ সংগঠনবিলাকে ডিমাণ্ড কৰিছে চাহ শ্ৰমিকৰ দৰমহাটো বৃদ্ধি হ'ব লাগে, কিন্তু আমাৰ ইউনিয়ন চৰকাৰ আৰু মালিক পক্ষ মিলি দৰমহাবিলাক বৃদ্ধি কৰা হয়। মহেশ্বৰ বড়ো। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টিত প্ৰায় 11খন চাহ বাগিচা আছে আৰু বহুতো ক্ষুদ্ৰ চাহ খেতিয়ক আছে। তাৰ মই জানিব বিচাৰিছোঁ চাহ বাগান গোটেইখিনি মাটি কোম্পানী বা কোনোবা মালিকৰ অধীনত আছে। লাইনত থকা শ্ৰমিকসকলক যি মাটি পট্টা দিয়াৰ ব্যৱস্থা, এইটো কোম্পানী বা মালিকসকলে এইটো এৰি দিব জানো? এইটো মই জানিব বিচাৰিছোঁ। মিনিষ্টাৰ। এই প্ৰশ্নটোৰ উত্তৰ অৱশ্যে মোৰ ওচৰত নাই, নিশ্চয় মই পিছত মাননীয় সদস্যক এই বিষয়ে অৱগত কৰাম। পল্লৱ লোচন দাস। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বাবে যোৱা বিধানসভাত এক ঐতিহাসিক পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰিছিলে যে চাহ শ্ৰমিকসকলক তেখেতসকলৰ ভূমিৰ অধিকাৰ প্ৰদান কৰা, আৰু সেই ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ সেই ঐতিহাসিক সিদ্ধান্তই নিশ্চিতভাৱে প্ৰতিগৰাকী চাহ শ্ৰমিকক এটা স্থায়ী ঠিকনা দিছিলে। আৰু যোৱা চৰকাৰৰ দিনত কেইখনমান চাহ বাগিচাক নিৰ্বাচিত কৰি সেই চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ পট্টাও প্ৰদান কৰা গৈছিলে, আৰু চাহ বাগিচাৰ মালিক পক্ষও তাত সহযোগিতা কৰিছিলে। মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিম যে এই প্ৰক্ৰিয়াটো যিহেতু ইতিমধ্যে আৰম্ভ হৈছে, আৰু আন এগৰাকী আমাৰ বিধায়কে যেতিয়া প্ৰশ্ন কৰিছিলে যে চাহ বাগিচাৰ মালিক পক্ষই ইতিমধ্যে যিহেতু চিলিং এক্টখনৰ পৰা মাটিখিনি কাটি ৰখা হৈছে, তেওঁলোকক যিটো চিলিঙত দিয়া হৈছিলে চাহ বাগিচাৰ শ্ৰমিকৰ এৰিয়াটো কাটি পেলাই ৰখা হৈছে, তো সেইকাৰণে চাহ বাগিচাৰ সেই শ্ৰমিকৰ এৰিয়াৰ প্ৰক্ৰিয়াটো আৰু কিমান সোনকালৰ ভিতৰত কৰা যাব মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিম। অধ্যক্ষ মহোদয়, দাস ডাঙৰীয়া এটা ডাঙৰ প্ৰশ্ন কৰিছে তেওঁ, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰখনে ইতিমধ্যে এই বিধানসভাত এটা আইন পাছ কৰিছিল যে চাহ শ্ৰমিকৰ যি কোৱাৰ্টাৰ, এই কোৱাৰ্টাৰ যি মাটি সেইটো দিয়াৰ কথা কৈছিল, আৰু পল্লৱ লোচন দাস ডাঙৰীয়াই কুৱেশ্যন কৰিছে বিভাগটো আচলতে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হয়, তথাপি মই সদনক অৱগত কৰাব বিচাৰিছোঁ যে আমি প্ৰথম পৰ্যায়ত 206খন চাহ বাগিচাক
সামৰি লোৱা হৈছিল আৰু সেই 206খন চাহ বাগিচাত 28,831টা পট্টা বিতৰণ কৰা হৈছিল আৰু এতিয়া দ্বিতীয় পৰ্যায়ত আমি 250খন চাহ বাগিচাত 1,14,000 চাহ শ্ৰমিক পৰিয়ালক পট্টা দিয়াৰ কাৰণে ইতিমধ্যে বাগিচাসমূহত জৰীপ প্ৰক্ৰিয়া চলি আছে। সঞ্জয় কিষাণ। অধ্যক্ষ ডাঙৰীয়া, মই আপোনাৰ যোগে মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিম যে বৰ্তমান অসমত কিমানখন চাহ বাগিচা আচলতে লকআউট বা বন্ধ হৈ আছে আৰু এই চাহ বাগিচাসমূহৰ বৰ্তমান শ্ৰমিকসকলৰ পৰিস্থিতি বা কৰ্মচাৰীসকলৰ পৰিস্থিতি কেনেধৰণৰ আছে, মই মন্ত্ৰী মহোদয়ৰ পৰা অকণমান জানিব বিচাৰিছিলোঁ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত আৰু মই মন্ত্ৰী হোৱাৰ পিছত অসমত প্ৰায় 4খন চাহ বাগিচা বন্ধ হৈ আছিল আৰু জনাবলৈ পাই সুখী হৈছোঁ যে চিমলিতলা টি ষ্টেট গোৱালপাৰা এই বাগানটো বহুত দিনৰ পৰা বন্ধ আছিল আৰু এই বাগান গছবিলাক ইমানেই ডাঙৰ হৈ গ'ল যে হাতী সোমালেও দেখি পোৱা নাযায়, ইমান ডাঙৰ ডাঙৰ গছ হৈ গৈছিল আৰু আমি ইতিমধ্যে কেইবালানি আলোচনা কৰাৰ পিছত ইতিমধ্যে চিমলিতলা চাহ বাগিচা গোৱালপাৰা এইটো খুলি দিয়া হৈছে, মুকলি কৰি দিয়া হৈছে। চিকনি চাহ বাগিচাৰ বৰ্তমান কেইবালানি আলোচনা হৈছে আৰু মোৰ বিশ্বাস আছে এইকেইদিনতে আমি চিকনি চাহ বাগিচাও খুলি দিয়া হ'ব। তাৰ উপৰিও চৰাইদেউ পৰ্বত টি ষ্টেট এইখন আপোনালোকে নিশ্চয় গম পাইছে, যিহেতু আমি অধিবক্তা নিয়োজিত কৰিছোঁ CLTৰ অধীনত, NCLTৰ অধীনত আছে আৰু আইলাবাৰী টি ষ্টেট শ্ৰীভূমিত আছে, সেইটো ইতিমধ্যে খুলি দিয়া হৈছে। ঠিক তেনেকৈ এতিয়া বৰ্তমান 2খন চাহ বাগিচা বন্ধ আছে। প্ৰশ্ন নম্বৰ 2, হিমাংশু শেখৰ বৈশ্য। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মেজত দি আছে। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ এই প্ৰথম দিনৰ বাজেট অধিৱেশনত মই এই প্ৰশ্নটো সুধিবলৈ পাই মই ধন্য হৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাব বিচাৰিছোঁ যে 2021 চনত খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগটো গঠন কৰি দিয়াৰ বাবে অসমত ৰাভা, বড়ো, কাৰ্বি, মিচিং, ডিমাচা আদি জনগোষ্ঠীৰ এক বিশেষ গুৰুত্ব আছে। আছাম ইজ নট মেৰলি আ জিঅ'গ্ৰাফিকেল এণ্টিটি বাট আ চিভিলাইজেশ্যন মোজাইক, য'ত সকলো জাতি জনগোষ্ঠী সকলোৱে নিজৰ ভাষা, সংস্কৃতি, লোক সংস্কৃতিক লৈ এক বৰ অসম গঢ় দি তুলিছে। কিন্তু কিছু খবৰ অনুসৰি মই মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ পৰম্পৰাসমূহ আমি বিলুপ্ত ঘটা দেখা পাইছোঁ। যেনে কিছু সৰু অঞ্চলত ধৰ্মান্তৰীকৰণৰ নিচিনা ঘটনা আমি হোৱা দেখা পাইছোঁ। মোৰ পলাকবাৰী সমষ্টিতে ৰাভা হাছঙৰ নিচিনা এলেকাত এনেধৰণৰ ঘটনা আমি দেখা পাইছোঁ। তাৰ লগতে মন্ত্ৰী মহোদয়ক মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে পৰম্পৰাগতভাৱে হৈ থকা ৰাভাসকলৰ বাইখৌ পূজা, বড়োসকলৰ বাথৌ পূজা, সেই পূজাসমূহ মোৰ সমষ্টিৰ অঞ্চলবিলাকত হয়, কিন্তু সেই পূজা বা মন্দিৰ বা থানসমূহৰ নিৰ্মাণৰ কাৰণে চৰকাৰখনে কিবা পৰিকল্পনা লৈছে নেকি? আমাৰ সেনেধৰণৰ অঞ্চলবিলাকত, বেলেগ জেগাবিলাকত দেখা পাইছোঁ, কিন্তু আমাৰ সেই অঞ্চলবিলাকত স্থানীয় মন্দিৰ বা থানত সেনেকুৱা ব্যৱস্থা কৰা হোৱা নাই। তে মন্ত্ৰী মহোদয় কিবা সেনেধৰণৰ ব্যৱস্থা লৈছে নেকি? মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক মই সুধিব বিচাৰিছোঁ। মিনিষ্টাৰ ৰিলিজিয়াছ স্পিচ। অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই সন্মানীয় সদস্যজনক জনাব বিচাৰিছোঁ যে আজি ইণ্ডিজিনাছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ বিভাগে আমাৰ অসমৰ খিলঞ্জীয়া জনজাতিসকলৰ তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ পৰা আৰম্ভ কৰি সমাজখনৰ ৰীতি নীতি, ইয়াৰ লগতে ভাষা, কলা, সংস্কৃতি, সেইবোৰ দৈনন্দিন জীৱনত যাতে পৰিচালিত কৰি থাকিব পাৰে, তাৰ কাৰণে যিখিনি সহায় কৰিব লাগে চৰকাৰ তৰফৰ পৰা, ইয়াৰ কাৰণে আজি চৰকাৰে পৰিকল্পনা লৈছে। ইয়াৰ পিছত
তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত কনচাল্ট কৰি তেওঁলোকৰ জীৱনটোত কোনটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাহায্য লাগে সেইবিলাককো এতিয়া দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে আমাৰ সংস্কৃতিবোৰ সম্পূৰ্ণভাৱে প্ৰথম ঈশ্বৰৰ বিশ্বাস কৰাৰ পৰা আহে ইয়াৰ পৰাই ধৰ্ম আৰু এইটো পালন কৰাৰ নামত নিয়ম আৰু সেই নিয়মটোৱে পিছত সংস্কৃতি হয় আৰু সেইবোৰ ধৰি ৰখাৰ কাৰণে সমাজখনত ৰীতি নীতি থাকে তাৰ কাৰণে গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইণ্ডিজিনাছ ট্ৰাইবেল প্ৰাইড এণ্ড কালচাৰ ডিপাৰ্টমেণ্টক গঠন কৰাৰ পিছৰে পৰা বিভিন্ন জনজাতীয় লোকসকলৰ তেওঁলোকৰ ধৰ্মৰ বিশ্বাসত পূজাস্থলীবিলাকত মন্দিৰ বা অন্যান্য থান বনাই দিয়াৰ কাৰণে পুঁজি দি অহা হৈছে হয় সন্মানীয় সদস্যজনে যিখিনি কথা কৈছে আজি অসমত বহুত ঠাইত বহুতখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে বৰ্তমান পৰ্যায়লৈকে সব জাগাত এইটো চৰকাৰে দিবলৈ সক্ষম হোৱা নাই একেবাৰতে এইটো সম্ভৱ নহয় আৰু তেখেতে যিখিনি কথা কৈছে তেখেতৰ সমষ্টিৰ কাৰণে নিশ্চিতভাৱে ব্যৱস্থা লোৱা হ'ব ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ